আলফা স্বাধীন আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ বাকযুদ্ধৰ পৰিণতি যেন উভতি আহিছে ৯০ৰ দশকৰ বিভীষিকাময় অমানিশাবোৰ। শনিবাৰে নিশা আৰক্ষীয়ে গুলীবিদ্ধ কৰিলে 4 অসমীয়া যুৱকক। তিনিচুকীয়াত 3জন আৰু শিৱসাগৰত 1জন যুৱক হ'ল গুলীবিদ্ধ। দাঁতবিহীন বাঘ আলফা স্বাধীনে অস্তিত্ব জাহিৰ কৰাৰ স্বাৰ্থত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ সৈতে যি বিবৃতি যুদ্ধ আৰম্ভ কৰিছিল তাৰেই যেন পৰিণতি দেখা গ'ল শনিবাৰে নিশা। তিনিচুকীয়া আৰু শিৱসাগৰত গুলীবিদ্ধ 4জন অসমীয়া যুৱক। প্ৰথম ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাকত। আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ অপৰাধত 3 যুৱকলৈ গুলীচালনা আৰক্ষীৰ। গুলীবিদ্ধ হ'ল শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই, নিজৰাপাৰৰ মনোজ বুঢ়াগোহাঁই আৰু মিলন নগৰৰ নবীন নেওগ। যোৱাকালি নিশা শদিয়া থানাত গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে তেওঁলোকৰ 3জন ল'ৰা বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোকক ফোন কৰি জনাইছে যে আমি আলফালৈ গৈ আছোঁ। তেওঁলোকে এখন মাৰুতি গাড়ী এখন লৈ কিনে কৈছে যে জাগোনৰ ওচৰত আমাৰ মাৰুতি গাড়ীখন এৰি থৈ যাম, তহঁতে লৈ যাবি, আমি জংঘললৈ গৈ আছোঁ আলফালৈ। আৰু সেইটো খবৰ পোৱাৰ লগে লগে আমি এটা অপাৰেশ্যন আৰম্ভ কৰোঁ আৰু তেওঁলোকক খাৰচাঙৰ পৰা কৰায়ত্ব কৰোঁ। আৰু খাৰচাঙৰ পৰা কৰায়ত্ব কৰি অনাৰ সময়ত তেওঁলোকে কৈছিলে যে তেওঁলোকৰ এখন মিটিং এটা হৈছিলে এটা নিৰ্দিষ্ট জেগাত। সেই নিৰ্দিষ্ট জেগাত মিটিংটো য'ত হৈছিলে তালৈ আহি থাকোঁতে তেওঁলোক পলাবলৈ চেষ্টা কৰিলে পুলিচৰ অস্ত্ৰ কাঢ়ি লৈ। তেতিয়াই তেওঁলোকক ৰখিবৰ কাৰণে কোৱা হয়, নৰখে, কিন্তু তেওঁলোকে তেতিয়া তেওঁলোকক ৰাখিবৰ কাৰণে মৃদুভাৱে অলপমান কৰা হয়। উল্লেখযোগ্য যে গুলীবিদ্ধ 3জন যুৱক অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিতাড়িত কৰ্মচাৰী। ইফালে শিৱসাগৰৰ গেলেকীতো গুলীচালনা আৰক্ষীৰ। গুলীবিদ্ধ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈ। শিৱসাগৰৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছিল পল্লৱজ্যোতিক। কিন্তু শনিবাৰে পুৱাই পল্লৱক পৰিয়ালক চমজাই দিয়া বুলি এখন কাগজত চহী কৰাই লৈছিল পিতৃৰ পৰা। আৰু সুস্থভাৱে তেওঁ ৰাতিপুৱা লৈ আহিছে। আহোঁতে মই কৈছোঁ যে আপোনালোকে মোক লিখি পেলাই কৈছে হয় চমজি পালোঁ বুলি, আপুনি ল'ৰাটো থৈ যাবনে? বোলে থৈ যাম, আপুনি চহী কৰি দিব। মই চহী কৰি দিলোঁ। দিয়াৰ পিছত কৈছোঁ যে বোলে আমি কেইটামান কথা সুধিম, সোধাৰ পিছতে আমি ল'ৰা আনি থৈ যাম। মই বোলো মোবাইল চোবাইলবোৰ নিছিলে নহয়, সেইবোৰ বোলে থৈ যাম, আপুনি চিন্তা কৰিব নালাগে। তেনেকৈ ক'লে। তাৰপৰা গুচি গ'ল। মই ভাবিছোঁ গধূলি সন্ধিয়া থ'বহি, থ'ব কৰোঁ ৰাতিটোও নাই, এতিয়া ৰাতিপুৱাও খবৰ নাই। এতিয়া মই বোলো থানা পাওঁগৈ। থানা থাকোঁ ল'ৰা বোলে ডিব্ৰুগড়ত আছে। কি বুলি ক'লে থানাত? বোলে ডিব্ৰুগড়লৈ গ'ল, দুখ পালে বুলি কওঁ। পূৰ্বেও আলফা স্বাধীনেৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পল্লৱজ্যোতি গগৈক। কিন্তু শিৱসাগৰৰ বিস্ফোৰণৰ ঘটনাৰ সৈতে যুৱকজন কোনো কাৰণতে জড়িত নহয় বুলি দাবী কৰিছে পৰিয়ালে। সম্পূৰ্ণ মিছা, সম্পূৰ্ণ কেলে মিছা বুলি কৈছোঁ। যেতিয়া তাত বিস্ফোৰণ হয় আমি একেলগে নিউজ চাই আছোঁ, একেলগে আমি গোটেইকেইটা বহি চাই আছোঁ। আৰু সেই 11 দিন সি ঘৰৰ পৰা ওলোৱা নাই। তাৰ গা ভাল নাছিল, গাটো ভাল নহয়, সেইকাৰণে মই বোলো তই বাহিৰত নোলাবি, ঠাণ্ডাটো বেছি। তেতিয়া সি ঘৰতে আছিলে সম্পূৰ্ণ। গুলীবিদ্ধ আটাইকেইজনক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে AMCHত। ঘটনা সন্দৰ্ভত বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আলফা স্বাধীনে যুৱককেইজন আলফা স্বাধীনৰ সৈতে কোনো কাৰণতে জড়িত নহয় বুলি কোৱাৰ লগতে এয়া আৰক্ষীৰ ভুৱা সংঘৰ্ষ বুলি আখ্যা দিছে। ইফালে এই সংঘৰ্ষ ভুৱা হয় নে নহয় সেয়া ন্যায়িক তদন্তত ফাদিল হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি ফেক এনকাউণ্টাৰ হয়, পৰেশ বৰুৱা ডাঙৰীয়াই যদি ফেক এনকাউণ্টাৰ বুলি কয়, মই জুডিচিয়েল কমিশ্যন কৰিব লাগিব। পৰেশ বৰুৱা ডাঙৰীয়া ইয়াত আহি সাক্ষী দিব আহিব লাগিব, তেওঁ আহিবনে নাই? সমস্যাটো তাতেতো। সেইকাৰণে মই এটা কথা কৈছোঁ যে এইবিলাক সদায় প্ৰশ্ন উত্তৰ কৰি থাকি লাভ নাই। পৰেশ বৰুৱা ইয়াত আহি গ'লে চব সমাধান। কথা হ'ল এই গুলীচালনা কিয় হ'ল সেয়া পিছৰ কথা, কিন্তু এয়া যে ভাল হোৱা নাই সেয়া কিন্তু ধৰপ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।